আজিৰ শিশু কালিলৈ দেশৰ ভৱিষ্যত এই মূল মন্ত্ৰক সাৰোগত কৰি পুনৰ এবাৰ যোৰহাটৰ শিক্ষা জগতলৈ গৌৰৱ কঢ়িয়াই আনিলে স্প্ৰিংডেল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে 1991 চনত ডক্টৰ শ্বেহনাজ আহমেদৰ নেতৃত্বত স্থাপিত স্প্ৰিংডেল হাইস্কুল বৰ্তমান সময়ত এক বটবৃক্ষলৈ পৰিণত হৈ নাৰ্চাৰীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে উন্নত শিক্ষাৰ ক্ষেত্ৰত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে। সদ্যঘোষিত CBSE পাঠ্যক্ৰমৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে 100% উত্তীৰ্ণ হাৰ লাভ কৰাৰ লগতে সৰ্বোচ্চ নম্বৰ অৰ্জন কৰি যোৰহাট জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে। এই সফলতাক লৈ বিদ্যালয়খনত আনন্দৰ পৰিৱেশে বিৰাজ কৰিছে। উল্লেখযোগ্য যে বিদ্যালয়খনৰ কৃতি ছাত্ৰ-ছাত্ৰীসকলে জানিবলৈ দিয়া মতে কোনো ধৰণৰ ব্যক্তিগত টিউচন নোলোৱাকৈ কেৱল বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ দিশ নিৰ্দেশনা আৰু পাঠদানৰ জৰিয়তে তেওঁলোকে এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে দ্য শ্বেহনাজ আহমেদৰ নেতৃত্বত অধ্যক্ষ ছফিয়া খান আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ উন্নত শিক্ষাদান পদ্ধতি, নিয়মীয়া পৰীক্ষা আৰু শৃংখলাবদ্ধ শিক্ষাৰ পৰিৱেশে ছাত্ৰ-ছাত্ৰীসকলক বিশেষভাৱে সহায় কৰিছে বুলি তেওঁলোকে উল্লেখ কৰে। ইফালে বিদ্যালয়খনৰ সঞ্চালিকা ডক্টৰ শ্বেহনাজ আহমেদেও ছাত্ৰ-ছাত্ৰীসকলক নিয়মীয়াকৈ কাউন্সেলিং, পৰ্যবেক্ষণ আৰু মানসিকভাৱে উৎসাহিত কৰাৰ জৰিয়তে অধ্যয়নৰ প্ৰতি অধিক আগ্ৰহী কৰি তুলিছিল বুলি কৃতি ছাত্ৰ-ছাত্ৰীসকলে প্ৰকাশ কৰে। বিদ্যালয়খনৰ এই সাফল্যই পুনৰ এবাৰ যোৰহাটক শিক্ষানগৰী হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছে বুলি সচেতন মহলে মন্তব্য প্ৰকাশ কৰিছে। লগতে শিক্ষানুষ্ঠানখন তথা যোৰহাট জিলাখনলৈ সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱা ছাত্ৰ-ছাত্ৰীসকলক শিক্ষানুষ্ঠানখনৰ বাকৰিক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। নমস্কাৰ, মোৰ নাম তেজস্বিনী মিলি আৰু এই বছৰ CBSE ক্লাছ 12 এক্সামিনেশ্যনত মই 96.6% ছায়েন্স ষ্ট্ৰীমৰ পৰা ছায়েন্স ষ্ট্ৰীমত পাবলৈ সক্ষম হৈছোঁ। মই স্প্ৰিংডেল হায়াৰ ছেকেণ্ডেৰী স্কুলত পঢ়িছিলোঁ। মই ছায়েন্সত পঢ়িছিলোঁ আৰু মই 96.6% এবাৰ ছায়েন্স ষ্ট্ৰীমত পাইছোঁ। আৰু মই ছাবজেক্ট মোৰ কম্বিনেশ্যন আছিল PCMB। মই হাইষ্ট পাইছোঁ কেমিষ্ট্ৰিত 99, ফিজিকেল এডুকেশ্যনত পাইছোঁ 99, বাকী বায়'লজিত পাইছোঁ 97, ফিজিক্সত পাইছোঁ 95 আৰু ইংলিছত 97 পাবলৈ সক্ষম হৈছোঁ। ইন ফিউচাৰ মোৰ মেডিকেল লাইনত যোৱা ইণ্টাৰেষ্ট আছে, স্পেচিফিকলি এনেই ডক্টৰ হোৱা ইণ্টাৰেষ্ট বেছি আছে। মানে মই স্প্ৰিংডেলত এজ এ নিউ ষ্টুডেণ্ট ক্লাছ 11ত সোমাইছিলোঁ আৰু সোমাই মানে একাডেমিকলি যোনটো ষ্ট্ৰাকচাৰ আছিল বা যোনটো এনভাইৰনমেণ্ট আছিল বহুত ফেভাৰ কৰিছিল আৰু মই মানে বহুত ভাল পাইছিলোঁ। বহুত ছাপৰ্টিভ এনভাইৰনমেণ্টত আমি 2 বছৰ পঢ়িলোঁ আৰু সকলো টিচাৰে আৰু যোনটো ষ্টাফ সকলোৱে আমাক বহুত সহায় কৰিছিল আৰু অলৱেজ মানে মটিভেট কৰিছিল আগবাঢ়ি যাবলৈ। স্পেচিয়েলি আমাৰ ডাইৰেক্টৰ মেম শ্বেহনাজ মেমে আমাক তেনেকৈ মান্থলি তেনেকৈ আমাৰ প্ৰগ্ৰেছ চেক কৰি আমাক মটিভেট কৰিছিল আৰু সকলো টিচাৰৰ আজি কষ্টৰ কাৰণে আজি এয়া ৰিজাল্ট কৰিবলৈ সফল মানে পাৰিছোঁ। মই স্প্ৰিংডেল ছিনিয়ৰ ছেকেণ্ডেৰীৰ পৰা পাছ আউট। ছ'চিয়লজিত হাইষ্ট পাইছোঁ 99, 95.6। স্প্ৰিংডেল আমাৰ স্কুলখনে আমাক বহুত ছাপোৰ্ট কৰিছিলে, সদায় এনকাৰেজ কৰে ভাল কৰিবলৈ আৰু সেয়াই আৰু টিউশ্যন লোৱা নাছিলোঁ। প্ৰাইভেট টিউশ্যন নাই নাই। হয়, যি পঢ়িছে স্কুলৰ পৰাই পঢ়িছে। হয়। ইন ফিউচাৰ কি হোৱাৰ ইচ্ছা আছে? ইন ফিউচাৰ মই এতিয়াতো বেলেগ পঢ়িম, পিছত মোৰ কালিনী আৰ্টছত যোৱাৰ ইচ্ছা আছে, উইচ ইজ দ্য আৰ্ট অফ কুকিং, মানে চেফ তেনেকুৱা, বেকিং তেনেকুৱা যোৱাৰ ইচ্ছা আছে। মই ছ'চিয়লজিত 99, হিষ্ট্ৰীত 95, ইংলিছত 95, পলিটিকেল ছায়েন্সত 98, ফিজিকেল এডুকেশ্যনত 91 আৰু চাইক'লজিত 89। চব ক্ৰেডিট মোৰ টিচাৰ্ছ, মাই পেৰেণ্টছ এণ্ড মাই ফ্ৰেণ্ডছ আৰু মি মাই চেল্ফ। তাৰপিছত মই ইমান বেছিকৈও পঢ়া নাছিলোঁ, যেতিয়া পঢ়োঁ ভালকৈ পঢ়োঁ আৰু চব কৰিব লাগে, ফূৰ্তিও কৰিব লাগে, মাজতে পঢ়িবও লাগে, সেয়াই আৰু। তাৰপিছত আমাৰ টিচাৰ্ছে যি পঢ়ায় স্কুলত সেইটো ভালকৈ মন দি শুনিলে আচলতে बहुत हेल्प है। नाम सिया गुप्ता है, मैं कॉमर्स स्ट्रीम से हूँ और मैं स्प्रिंडल हाई स्कूल से पास आउट हुई हूँ। मेरे हाईएस्ट अभी तक अकाउंट्स और BSc दोनों में ही आए 98%, मतलब 98 मार्क्स, और मेरा पूरा परसेंटेज बेस्ट ऑफ 5 मिला के 95.2 करके आया है। फ्यूचर में अभी मैं स्टेप बाय स्टेप जाना चाहूँगी और करियर अपॉर्चुनिटी सबको एक एक करके एक्सप्लोर करना चाहूँगी।
और अभी मैं करेंटली आउट ऑफ जोरहाट जाके थोड़ा देखना चाहूँगी अपने करियर ऑप्शंस को, थोड़ा CFA के बारे में सोच रही हूँ मैं करने के लिए। समय के हिसाब से एज इट मतलब आज हमें काउंट करके तो नहीं पढ़ने चाहिए, कंसिस्टेंसी ज्यादा मैटर करती है। तो आप डे 1 से रेगुलरली एक मतलब 1 घंटा भी अगर पढ़ रहे हो तो वो भी बहुत ज्यादा अच्छा बात है। और एंड मोमेंट में स्ट्रेस लेने की इतनी जरूरत नहीं होती है अगर आप स्टार्टिंग से ही पढ़ रहे होते हो तो, इसलिए।